বিজেপি দুৰ্গৰ কঁপনি তুলি উত্তৰ প্ৰদেশত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বিশাল গণসমাৱেশ। ৰাজ্যখনৰ কনৌজ আৰু কানপুৰত গণসমাৱেশ বিৰোধী মিত্ৰজোঁটৰ। দুখনকৈ গণসমাৱেশত অংশ লৈ মোদী চৰকাৰক তুলাধনা ৰাহুল গান্ধী আৰু অখিলেশ যাদৱ। ভাৰতৰ সংবিধান হাতত লৈ প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰিলে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী মোদী পুনৰ শাসনলৈ আহিলে দেশৰ সংবিধান সলাই পেলাব। আমি কোনো কাৰণতে সেয়া হ'বলৈ নিদিওঁ। প্ৰধানমন্ত্ৰী মোদীয়ে 22জন লোকৰ হৈ কাম কৰিছে। বিগত 10 বছৰত সেই 22জন লোকক 16 লাখ কোটি টকাৰ ঋণ মাফ কৰি দিলে নৰেন্দ্ৰ মোদীয়ে। মই সুধিব বিচাৰোঁ যে মোদী চৰকাৰে কিমান কৃষকৰ ঋণ মাফ কৰিলে বিগত 5টা বছৰত? আমাৰ চৰকাৰ আহিলে কোটি কোটি লোকক লাখপতি কৰি তুলিম। প্ৰতিগৰাকী মহিলাই মাহিলী লাভ কৰিব 8,000 টকাকৈ। বিশাল জনসভা সম্বোধন কৰি এই প্ৰতিশ্ৰুতি বন্দা বোৱালে কংগ্ৰেছৰ নেতাগৰাকীয়ে। প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে দেশবাসীৰ ধ্যান সলনি কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কেতিয়াও আম্বানী আৰু আদানীৰ নাম লোৱা নাছিল, কিন্তু বাধ্যত পৰি আদানী আৰু আম্বানীৰ নাম লৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আদানী আম্বানী প্ৰসংগত মোদীক সমালোচনা কৰি এই মন্তব্য ৰাহুল গান্ধী। উত্তৰ প্ৰদেশত ইণ্ডিয়া মিত্ৰজোঁটৰ ধুমুহা আহিব বুলি মন্তব্য কংগ্ৰেছৰ নেতাগৰাকীৰ। ৰাজ্যখনৰ বিৰোধী মিত্ৰজোঁটে 50খন আসন লাভ কৰিবলৈ দাবী ৰাহুল গান্ধী। GST বিমুদ্ৰাকৰণক লৈও নৰেন্দ্ৰ মোদীৰ তীব্ৰ সমালোচনা কংগ্ৰেছৰ নেতাগৰাকীৰ। GST বিমুদ্ৰাকৰণৰ জৰিয়তে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীবোৰত দাম টাঙোন সোধোৱা বুলি মন্তব্য ৰাহুল গান্ধী। সভাত অংশ লৈ সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱৰ তীব্ৰ সমালোচনা মোদী চৰকাৰক। জনসভাত অংশগ্ৰহণ কৰে আপৰ সাংসদ সঞ্জয় সিঙেও। বিজেপি নেতা সাংসদে সমাজৰ পিছপৰা লোকসকলৰ ঘৃণা কৰে বুলি মন্তব্য আগবঢ়ালে আপৰ সাংসদগৰাকীয়ে। দুইখন জনসভাত বিপুল সংখ্যক জনতাই অংশগ্ৰহণ কৰিলে। শাসকীয় দলৰ সমানেই উত্তৰ প্ৰদেশত এতিয়া বিৰোধী শিবিৰেও তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। আৰু উত্তৰ প্ৰদেশ যিহেতু কোৱা হয় বিজেপিৰ দুৰ্গ, আৰু সেই বিজেপিৰ দুৰ্গতে এতিয়া কঁপনিৰ সৃষ্টি হৈছে অখিলেশ যাদৱ আৰু ৰাহুল গান্ধীৰ হাই ভোল্টেজ প্ৰচাৰ অভিযানৰ পৰিণতিত। আৰু স্বাভাৱিকতে এই মুহূৰ্তত উত্তৰ প্ৰদেশত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শাসনত থকা ভাৰতীয় জনতা পাৰ্টি। আহক চাওঁ আজি বিজেপিৰ ভেটিত কঁপনি তুলি উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা এখন বিশাল জনসভাত সম্বোধন কৰি কি ক'ব খুজিছে ৰাহুল গান্ধীয়ে। और बहनों, जब तक हमने जो नरेंद्र मोदी वाली हथकड़ियां हैं, जब तक उन हथकड़ियों को हमने नहीं तोड़ा, तब तक मेड इन कानपुर नहीं बन सकता है। ये जो गलत GST लगा रखी है, अदानी वाली GST, 5 अलग अलग टैक्स, छोटे बिजनेस वालों पर टैक्स, किसानों पर टैक्स, गरीबों पर टैक्स, इस GST को हम बदलने जा रहे हैं। एक टैक्स होगा, कम से कम टैक्स होगा। कोविड आता है, वेंटिलेटर नहीं है, ऑक्सीजन नहीं है, गंगा में लाशों के ढेर, और नरेंद्र मोदी की पार्टी कोविड वैक्सीन बनाने वालों से जब आप लोग मर रहे थे तब पैसा ले रहे थे। आप मर रहे थे, उन्होंने आपको कहा थाली बजाओ, आपको कहा थाली बजाओ, आपको कहा मोबाइल फोन की लाइट चलाओ। अदानी को कहते हैं पैसा गिनो। उनको कैसे मालूम कि अदानी टेम्पो में पैसे भेजता है? कैसे पता उनको? और भाइयों और बहनों, हिंदुस्तान के प्रधानमंत्री, नोटबंदी वाले प्रधानमंत्री ने बोला कि अदानी और अंबानी काला धन देते हैं। तो मोदी जी, अगर अदानी और अंबानी काला धन देते हैं तो आपने उन पर CBI ED की इंक्वायरी क्यों नहीं कराई? क्योंकि वो आपके मित्र हैं। ये क्या समझ रखा है नरेंद्र मोदी ने कि यही पैसा बांट सकता है, ये अदानी को दे सकता है, ये अंबानी को दे सकता है, तो हम हिंदुस्तान के गरीब लोगों को दे सकते हैं। 10 साल नरेंद्र मोदी जी ने अदानी और अंबानी का नाम नहीं लिया, मगर अब जब कोई डर जाता है तो उन्हीं लोगों का नाम लेता है जो सोचता है बचा पाए। इसीलिए नरेंद्र मोदी जी ने अपने 2 मित्रों का नाम ले लिया कि भैया मुझे आके बचाओ, इंडिया गठबंधन ने मुझे घेर लिया है, मैं हार रहा हूं, मुझे बचाओ, अदानी अंबानी जी मुझे बचाओ। मैं आपको लिख के दे रहा हूं, उत्तर प्रदेश में इंडिया गठबंधन का तूफान आ रहा है।
बीजेपी की सबसे बड़ी, देश में सबसे बड़ी हार उत्तर प्रदेश में होने जा रही है। 2024 4 जून नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री नहीं रहेंगे। आप लिख के ले लो, आप लिख के ले लो, नरेंद्र मोदी जी हिंदुस्तान के प्रधानमंत्री नहीं बन सकते हैं। अब आप देखना, उत्तर प्रदेश में हमारे गठबंधन को 50 से कम एक सीट नहीं मिलने वाली है, और बाकी देश में हर प्रदेश में हमने बीजेपी को रोका है। এয়া কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ উদ্দাক্ত ভাষণ আজি বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত উত্তৰ প্ৰদেশত আৰু বিজেপিৰ ভেটিৰ কঁপনি তুলি ৰাহুল গান্ধীৰ স্পষ্ট ঘোষণা অহা 4 জুনত আৰু দেশৰ প্ৰধানমন্ত্ৰী হৈ নাথাকিব নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশত বিৰোধী মিত্ৰজোঁট অৰ্থাৎ ইণ্ডিয়াই 50খনৰ অধিক আসন লাভ কৰিব বুলি দাবী কৰিলে এই বিশাল জনসভাত ৰাহুল গান্ধীয়ে।